না যত্নই ভাষত থাকি কৰিনো আৰে মোৰ প্ৰীতি অৰ্থে তেবে কৰ্ম মাত্ৰ কৰে। কৃষ্ণ কৃষ্ণ কৃপালু বাপাই সমস্ত শ্ৰীমদ্ ভাগৱত গীতাৰ ভক্তি যোগ অধ্যায়ৰ প্ৰায় ৭-৮টামান শ্লোকে এতিয়া পাঠ আৰু ব্যাখ্যা হ'ল, যথেষ্ট আছেই। যদিও খুব চমুকৈ বৰ্ণনাবিলাক কৰা হৈছে, বিশ্লেষণবিলাক। ইয়াতে কৃষ্ণই যি অন্যান্য শৰণৰ কথা কৈ আছিল, আনক নভজি হৈ অন্যান্য শৰণ, কায় বাক্য মনে ভজে মোহুৰ চৰণ, মুত অৰ্পি কৰ্ম কৰে নজানয় আন, ঘোৰ ৰূপ সংসাৰত মই কৰোঁ ত্ৰাণ। যিজনে মোকে কেৱল নিশ্চিত কৰি সমস্ত কৰ্ম মোক অৰ্পণ কৰি ধন টকা পইচা ঐশ্বৰ্য বিভূতি পুত্ৰ পৰিবাৰ মান সন্মান প্ৰতিষ্ঠা যিমান যি পাইছে সমস্তখিনি মোৰ চৰণত অৰ্পণ কৰি মোৰ চৰণত মনোনিৱেশ কৰি যদি সেই ব্যক্তিজনে যদি কৰ্ম কৰে, সেই কৰ্মৰ যোগেদি তেওঁ গতি পাব পাৰে, মোৰ চৰণলৈ আহিব পাৰে। আৰু এই অন্যান্য শৰণটো হৈছে এনেকুৱা, শৰণৰ লক্ষণ হৈছে ৬টা। অনুকূলস্য সংকল্প প্ৰতিকূলে বিবৰ্জনম, ৰক্ষোতিথি বিশ্বাস গোপতত্ব বৰ্ণম তথা আত্মনিক্ষেপ কাৰ্পুণ্য সদাবিধা শৰণাগতি। ভগৱন্তৰ ওচৰত আমি কেনেকৈ শৰণ ল'ব লাগিব? অনুকূলস্য সংকল্প প্ৰতিকূলে বিবৰ্জনম। তাৰমানে অনুকূল আৰু প্ৰতিকূল অৱস্থাটো সেই পৰমাত্মা ভগৱানৰ চৰণ কমল আমি এৰিব নালাগে। বাপাই সমস্ত কেতিয়াবা আমাৰ জীৱনলৈ দুখ আহিব পাৰে, কেতিয়াবা জীৱনলৈ আমাৰ সুখ আহিব পাৰে। সেইটো প্ৰকৃতিৰ নিয়মে হয়। কেতিয়াবা ঠাণ্ডাও আহিব, কেতিয়াবা গৰমো আহিব। সেই অনুকূল প্ৰতিকূল অৱস্থাটো একমাত্ৰ ভগৱন্তৰ চৰণত আশ্ৰিত হৈ থাকিব লাগিব আপুনি। আৰু ভগৱন্তৰ চৰণ কমলত সুদৃঢ় বিশ্বাসটো আমাৰ থাকিব লাগিব, সুদৃঢ় বিশ্বাস। সেইকাৰণে শৰণৰ লক্ষণ হৈছে ৬